নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি 22 ডিচেম্বৰ শুক্ৰবাৰে বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নাট্যকৰ্মী পবিত্ৰ বৰুৱাৰ জন্মদিনটিত অৰ্কিড বয় নামে খ্যাত সমীৰ ৰয়ৰ উদ্যোগত অভিনেতাগৰাকীৰ বাসগৃহত ৰোপণ কৰা হয় কপৌ ফুল চাওক আমাৰ এই প্ৰতিবেদনটি 22 ডিচেম্বৰ শুক্ৰবাৰে বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নাট্যকৰ্মী পবিত্ৰ বৰুৱাৰ জন্মদিনটি অৰ্কিড বয় খ্যাত সমীৰৰ উদ্যোগত অভিনেতাগৰাকীৰ বাসগৃহত ৰোপণ কৰা হয় বিভিন্ন প্ৰজাতিৰ অৰ্কিড উক্ত অনুষ্ঠানতেই অভিনেতাগৰাকীৰ শুভাকাংক্ষীসকলে তেখেতলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নাট্যকৰ্মী পবিত্ৰ বৰুৱা আৰু তেওঁৰ সহধৰ্মিনীয়ে এয়া এক অমূল্য উপহাৰ আৰু সন্মান বুলি অভিহিত কৰে মোক জন্মদিনৰ শুভেচ্ছা জনোৱাটো আচলতে ডাঙৰ কথা নহয় জনাইছা সেইটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তুমি এজন এই আমাৰ সাংস্কৃতিক মনৰ মানুহ হিচাপে তুমি অকল চিনেমা বুলিয়ে নহয় প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে গৈ কপৌ ফুল ৰোপণ কৰা জন্মদিনত গৈ তুমি এনেদৰে শুভেচ্ছা জ্ঞাপন কৰা তাৰোপৰি যেতিয়াই অসমীয়া চিনেমা এখন আমাৰ চলচ্চিত্ৰখন চিনেমাৰ গৃহলৈ আহে তুমি নিজৰ একো নিবিচাৰে স্বেচ্ছাই তুমি প্ৰতিখন চিনেমাৰ এটা প্ৰচাৰ কৰা এইটো তোমাৰ এটা খুব ভাল গুণ আৰু তোমাৰো মই দীৰ্ঘায়ু কামনা কৰিছোঁ তুমিও এই কৰ্মত বৰ্তি থাকা আমি যাতে দুয়ো একেলগে এই সাংস্কৃতিক কামবিলাকত যাতে লাগি থাকিব পাৰোঁ এইখিনিয়ে মই কামনা কৰোঁ সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও